নমস্কাৰ আজি 16 এপ্ৰিল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনা প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছে প্ৰথমটি খবৰ সময় শেষ অন্তিম মুহূৰ্তত আপুনি কিদৰে PMAY ঘৰৰ বাবে কৰিব জিঅ' টেগিং আপুনি PMAY ঘৰৰ বাবে জিঅ' টেগিং কৰিলেনে যদিহে কৰা নাই এতিয়াই চাই লওক আবেদন প্ৰক্ৰিয়া PMAY ঘৰৰ বাবে জিঅ' টেগিং কৰাৰ আজি অন্তিমটো দিন এখন ৰঙীন ফটো বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো এই কেবিধ নথি হলে আপুনি কৰিব পাৰিব জিঅ' টেগিং ঘৰতে বহি জিঅ' টেগিং কৰিলে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ জিঅ' টেগিং কৰাৰ বাবে সাজু কৰি লওক চাৰিবিধ নথি আৰু মাত্ৰ কিছু সময়ৰ পিছতে অন্ত পৰিব সময় PMAY ঘৰৰ বাবে জিঅ' টেগিং কৰাৰ আজি অন্তিমটো দিন ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 26ত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু 10 বছৰ পৰ্যন্ত কংগ্ৰেছ শাসনলৈ আহিবই নোৱাৰে আৰু 10 বছৰ পৰ্যন্ত কংগ্ৰেছ শাসনলৈ আহিবই নোৱাৰে 2026ৰ বিধানসভাত পুনৰ দ্বিতীয়বাৰলৈ জয়ী হ'ব বিজেপি শত্ৰুৱে হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিব নোৱাৰিব কিন্তু অৱশ্যে তেওঁ কথা কওঁতে সাৱধান হ'ব লাগিব পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে হ'ব গুৰুত্বপূৰ্ণ কথা 2025 চনটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে সৰ্বশ্ৰেষ্ঠ হ'ব 2026ত দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ বিজেপিৰ বিৰুদ্ধে মুছলমানৰ সৰ্ববৃহৎ প্ৰতিবাদ 23 এপ্ৰিলত প্ৰতিবাদত কপিব ৰাইগফ আইন বাতিল নকৰা পৰ্যন্ত ক্ষান্ত নোহোৱাৰ হুংকাৰ বিজেপি চৰকাৰক আমছুৱে বান্ধি দিলে চৰ্ত বসুন্ধৰা 2.0 3.0 মুছলমানৰ নাম অন্তৰ্ভুক্ত কৰক 23 এপ্ৰিলত বৰপেটা বৃহৎ জনসমাৱেশৰ হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিব প্ৰতিবাদ আজি বাক্সাত মোবাইলৰ ফ্লাছ জ্বলাই সাব্যস্ত কৰিলে প্ৰতিবাদ সংখ্যালঘুসকলক ভূমিপট্টা প্ৰদান কৰক মেডিকেলত সংখ্যালঘুৰ আসন বাহাল ৰাখক অসমত উচ্ছেদিত পৰিয়ালক সংস্থাপন দিয়ক ৱাকফ আইন বাতিল কৰিবই লাগিব ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 7 বিহুৰ পিছতে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল মুখ্যমন্ত্ৰীৰ বৃহৎ ডাঙৰ ঘোষণা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ 7 বিহুৰ পিছতে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল এপ্ৰিলৰ শেষত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ 7 বিহুৰ পিছতে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ডাঙৰ ঘোষণা এপ্ৰিলৰ শেষত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ আপুনি কোন পঞ্চায়তৰ বাসিন্দা অনিয়ম দেখিলেই দিয়ক অভিযোগ মুকলি ফোন নম্বৰ আপুনি কোন পঞ্চায়তৰ বাসিন্দা পঞ্চায়ত নিৰ্বাচনৰ বাবে চৰকাৰে মুকলি কৰিলে ফোন নম্বৰ 27খন জিলাৰ বাবে মুকলি কৰিলে টোল ফ্ৰী নম্বৰ আপুনি কোন পঞ্চায়তৰ বাসিন্দা কোন জিলাৰ বাবে কি নম্বৰ 27খন জিলাৰ বাবে মুকলি কৰিলে টোল ফ্ৰী নম্বৰ আপুনি কোন পঞ্চায়তৰ বাসিন্দা পঞ্চায়ত নিৰ্বাচনক লৈ যিকোনো অভিযোগ দিব পাৰিব টোল ফ্ৰী নম্বৰত অনিয়ম দেখিলে দিয়ক অভিযোগ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ম্লান পৰিব বিহুৰ আনন্দ 18 এপ্ৰিল পৰ্যন্ত ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ ঠায়ে ঠায়ে হ'ব প্ৰচণ্ড শিল বৰষুণ 18 এপ্ৰিললৈ ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ নিশালৈ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা কাৰ্বি আংলং গোলাঘাট শিৱসাগৰ মাজুলী ডিব্ৰুগড় তিনিচুকীয়া হোজাই পশ্চিম কাৰ্বি আংলং যোৰহাট চৰাইদেউ জিলাত অৰেঞ্জ এলাৰ্ট ৰাজ্যৰ কেইবাখনো জিলাত জাৰি অৰেঞ্জ এলাৰ্ট 24 ঘণ্টাৰ ৰাজ্যৰ বতৰে ল'ব কালৰূপ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৰেল দুৰ্ঘটনাত 800 জনৰ মৃত্যু দলং ভাঙি নদীত পৰিছিলে ৰেল ভাৰতৰ ইতিহাসৰ আটাইতকৈ শোকাবৰ ৰেল দুৰ্ঘটনা
আনফালে সেই একে সময়তে বিহাৰৰ বালাঘাটত তীব্ৰ ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছিলে ফলত উদ্ধাৰৰ কাম অধিক কঠিন হৈ পৰিছিলে ঘটনাৰ কিছুদিন পিছৰা উদ্ধাৰ হয় প্ৰায় 800 লোকৰ মৃতদেহ পাছৰ এটা বিগ ব্ৰেকিং নিউজ আকৌ বাঢ়িব দৰমহা ৰাজ্যিক কৰ্মচাৰীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত কৰ্মচাৰীৰ বাঢ়িব দৰমহা ৰাজ্য চৰকাৰে অতিৰিক্ত 3% DA আৰু DR বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ ফলত লাভান্বিত হ'ব ৰেগুলাৰ কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকল বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 3% DA আৰু DR বৃদ্ধিত অনুমোদন জনায়